হেল্ল' গাইছ, আজি ৰাতিপুৱাতে লৈ ল'লোঁ এয়া চাহকাপ, শুকান ৰুটি আৰু তেলত পোৰা ৰুটি। তেলত পোৰাকেইখন মই খাম, শুকানকেইখন ছোৱালীজনীয়ে খাব। তাৰ অলপ পেটৰ দিগদাৰ হৈ আছে। ৰাতিপুৱাতে চাহকাপ খাই লৈ আকৌ লাগিব ভাতত। আপোনালোকক আজি ভাল ৰেচিপি এটা দিম, আপোনালোকে চাব। হেল্ল' গাইছ, এতিয়া চাহ পানী খাই বৈ আহি ল'লোঁ আৰু এয়া দেখিছে মোৱা মাছ কেইটামান আছিল, এয়া কালিয়ে ভাজি থৈ দিয়া। এতিয়া মই ভাবিছোঁ ফ্ৰাই কৰি খাব মন যোৱা নাই, ইয়াতে আদা নহৰু জলকীয়া দুটা দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ মিক্সাৰত মিহি কৰি লওঁ। এয়া হৈ গ'ল মিক্সাৰত মোৰ পেষ্টটো বনাই, আৰু আনফালে পিঁয়াজ এটা কাটি ল'লোঁ আৰু এয়া দি দিছোঁ তেল পিঁয়াজ ধুনীয়াকৈ। আৰু এতিয়া এয়া দিছোঁ মাছৰ টেপা বনাম। এয়া গ্ৰেভি টাইপ হৈ আহিছে আৰু সন্ধিয়াব লাগিব। তেল যেতিয়া বিৰিঙিব এই টেপাখিনিৰ পৰা, তেতিয়া নমাব হৈ গ'ল। এয়া তেল বিৰিঙিছে আৰু বেছি সময় নাই। আপোনালোকে কালাৰটো কেনেকুৱা দেখিছে? কালাৰটো একদম খুবেই ধুনীয়া হৈছে। আপোনালোকে ভাল দেখা নাই চাগে, এনে কালাৰটো খুবেই ধুনীয়া হৈছে। এয়া মোৰ টেপা ৰেডি হৈ গ'ল, দেখিছেনে? আপোনালোকে এনেকৈ এইটো ৰেচিপি বনাই খাব পাৰিব, একদম কম খৰচত কম সময়ত, আৰু একো নালাগে। এয়া অলপ লৈ পেলাই যদি আপোনালোকে ভাত কেইটামান সানি খায়, ইমানেই টেষ্টি, খাই খুবেই ভাল লাগে। মই এনেকৈ মাজে মাজে বনাই খাই থাকোঁ। আজি আপোনালোকক এই ৰেচিপিটো দিলোঁ, আপোনালোকে চাব কেনেকুৱা পালে। আৰু উখোৱা চাউলৰ ভাত হ'লে ক'বই নালাগে, ইমানেই ভাল লাগে খাই। দালি আৰু একো নালাগে, এয়া সানিয়ে ভাতকেইটা খাব পাৰিব। হেল্ল' গাইছ, এতিয়া আবেলি আৰু কিবা এটা বনাম বুলি ভাবিছোঁ। যিহেতুকে ডাৱৰীয়া বতৰ, বৰষুণ নেৰাই হৈছে, কি হ'ব, গোটেই কানি কাপোৰবিলাক অৱস্থা নাইকিয়া হৈ গৈছে। আৰু এয়া মই ইয়াতে অলপ ৰিফাইন তেল লৈ ল'লোঁ আৰু ঘি অলপ দিলোঁ। ডালডা হ'লে খুবেই ভাল হয়, মই ঘি আছিল ঘিকে দিলোঁ। আৰু এয়া মোৰ বনাই হৈ গ'ল ডোটো। ইমান মাৰিব নালাগে, খুৰমা বনালে অলপ মাৰিলেই হ'ল, ইমান চফকৈ মাৰিব নালাগে। আৰু ইয়াত দেখিছে এনেকৈ টুকুৰা টুকুৰকৈ মই কাটি ল'লোঁ, সৰু সৰু কৰা নাই, একদম জোখত টুকুৰা টুকুৰি কৰি পেলাই কাটি ল'লোঁ। মই ইমানখিনিয়ে বেলি লৈছোঁ, ইমানখিনি জোখৰ ডাঠ কৰিছোঁ, বেছি ডাঠ কৰা নাই। আপোনালোকে আৰু ডাঠ কৰোঁ বুলি কৰিব পাৰিব। আৰু আনফালে কেৰাহী বহাই দিলোঁ, ইয়াতে তেল দিছোঁ। আগৰ তেল অলপ আছিল, তাতে আৰু অলপ দি দিছোঁ। এতিয়া ভাজি লৈছোঁ, এয়া ৰঙচুৱা হোৱালৈ ভাজিব। আপোনালোকে নিজৰ মনৰ অনুযায়ী ভাজিব। অলপ ৰঙচুৱা কৰোঁ বুলি ক'লেও কৰিব পাৰিব, অলপ বগা কৰি থওঁ বুলি ক'লেও আপোনালোকে থ'ব পাৰিব। চেনি চিৰাপটো বনাই লওঁ। চেনি চিৰাপটো যিহেতুকে ডাঠ লাগিব, মই চেনি 1 কাপ দিছোঁ, পানী 2 আঙুলমান দিছোঁ। আৰু আনফালে মই খুৰমা ভাজি হৈছে, ৰঙা পৰিছে, মই নমাই লওঁ। আটাইখিনি এনেকৈ কৈ ভাজি লওঁ, লৈ পেলাই আপোনালোকক আকৌ দেখুৱাই আছোঁ, চাই থাকিব আপোনালোকে। আৰু এইপিনে বনাই থাকোঁতে এয়া দিলেহি খুৰীয়েকে পানী পুৰি বনাইছিলে, ছোৱালীজনীৰ কাৰণে দিলেহি। তাই টিউশ্যন গৈছে, আহিলে খুবেই ভাল পাব দেখিলেহি। থৈ দিছোঁ আৰু মোৰ আটাইখিনি এয়া ভাজি হৈ গ'ল। আৰু এতিয়া মই চেনি চিৰাপটো ভাল কৰি যোগাৰ কৰি লওঁ। এয়া মোৰ চেনি চিৰাপটো হওঁ হৈছে। আপোনালোকে কাপ এটাত পানী অলপ দি পেলাই চিৰাপটো অকণমান দি চাব, দি পেলাই যেতিয়া গোটা নিচিনা পৰি যায়, বগা নিচিনা, তেতিয়া ভাবিব হৈয়ে গ'ল বুলি পেলাই। এতিয়া মোৰ হৈ গ'ল, গোটেইখিনি বাকি দিছোঁ। আপোনালোকক দেখুৱাই আছোঁ, কেমেৰাটো ধৰা অসুবিধা হয়। আৰু এয়া হৈয়ে গ'ল মোৰ, দেখিছেনে কি ধুনীয়া হৈছে, বগা বগা। আৰু বগা হয়, আপোনালোকে অলপ কমকৈ ভাজিব লাগিব খুৰমাখিনি, তেতিয়া আৰু বগা বগা হ'ব। ধুনীয়া মৰমৰীয়া খুৰমা। ঘৰতে এনেকৈ বনাই পেলাই আপোনালোকে কেইবাদিনো সাঁচিও খাব পাৰিব, টেমাত ভৰাই থ'ব। এয়া মোৰ খুৰমা হৈ গ'ল ৰেডি। ছোৱালীজনীয়ে বনাব দি আছিল গজা, মই বনাই দিলোঁ খুৰমা। গজা বনাই দিলে অলপ বনাবৰ কাৰণে অলপ সময়ো লাগিব। এয়া মোৰ সোনকালে হোৱা যেন পাওঁ, সেইটো কাৰণে মই